হেৰা, বাবুৰ চাকৰিও হ'ল, তাৰ বিয়াখন এতিয়া পাতিবলৈ তাৰ উপযুক্ত বয়স হৈছে। আমি নহ'লে তালৈ ছোৱালী এজনী চাওঁ নেকি? আৰু এটা কথা নহয়, তাক সুধিবা তাৰ কোনোবা আকৌ চাই থোৱা কোনোবা আছে নেকি? যদিহে নাই আমি তেতিয়াহ'লে বেলেগ ছোৱালী চাম। যদি আছে আৰু সেইজনীকে আমি বিয়া পাতি আনিম আৰু। অঁ, আপুনি ঠিকেই কৈছে। মই তাক সুধিব লাগিব। পিছে মই তেনেকৈ দেখাত সি কাৰো ছোৱালীৰ লগতে কথা নেপাতে বাৰু। তথাপিও সুধি চাম ৰ'ব। অঁ, সুধি চাবা তাক। বাবু, তোমাক এটা কথা সুধিব লগা আছিল। কি কথা মা? কোৱাচোন। বাবু, তোৰ এতিয়া চাকৰিও হ'ল আৰু বিয়া পাতিব পৰা উপযুক্ত বয়সো হ'ল। সেইকাৰণে দেউতাই তোৰ বিয়াখন পতা কথা কৈছে। তই আকৌ ক'ৰবাত কেনেবাকৈ ছোৱালী চাই থৈছ নেকি? মা, তেনেকৈ বাৰু ছোৱালী চোৱা নাই, কিন্তু মোৰ ছোৱালী এজনী বৰ ভাল লাগে জানানে? ক'ত ঘৰ তাই আৰু কেনেকুৱা ঘৰৰ ছোৱালী? মা, তাই ঘৰ গাঁৱত আৰু তাই বৰ সহজ সৰল ছোৱালী অ', বৰ মৰমীয়াল। মই তাইক কলেজত লগ পাইছিলোঁ, একেলগে পঢ়িছিলোঁ, কিন্তু তাইক মই এই বিষয়লৈ আজিলৈকে একো কোৱা নাই। ভাল বান্ধৱী হিচাপে মোৰ লগত আছিলে, এতিয়াও আছে বাৰু, কিন্তু মই আজিলৈকে তাইক সেইটো ভাল পাওঁ বুলি কোৱা নাই। মইহে মনে মনে ভাল পাই আছোঁ, কিন্তু তাই বা কি কয় মই সেইটো নাজানো। বাবু, গাঁৱৰ ছোৱালী নালাগে। আমি চহৰৰ মানুহ, কিন্তু গাঁৱৰ ছোৱালী আনিলে আমাৰ লগত কেনেকৈ এডজাষ্ট হ'ব তুমি কোৱাচোন? মই আৰু দেউতাই এই চহৰৰ ছোৱালী এজনীকে চাই মেলি বিয়া পাতি দিম। তুমি সেই গাঁৱৰ ছোৱালীজনী পাহৰি যোৱা। কিন্তু মা, জুৰি, তুমি বাবুক কথাটো সুধিছিলা নেকি? অঁ, মই সুধিছিলোঁ, কিন্তু সি কৈছে যে গাঁৱত হেনো ছোৱালী এজনী চাই থৈছে আৰু মই তাক হাক দিলোঁ গাঁৱৰ ছোৱালী আনিবলৈ। কিয় তেনেকৈ ক'লা? তুমিওতো গাঁৱৰ, পাহৰি নাযাবা, তুমিও এজনী গাঁৱৰ ছোৱালী। গাঁৱৰ ছোৱালী হৈ পেলাই তুমি ল'ৰাক তেনেকৈ হাক দিছা গাঁৱৰ ছোৱালী আনিবলৈ? হা? তুমি কি মাক হে? ল'ৰাটোক মনত তুমি কষ্টহে দিলা। নাই, সি কষ্ট পোৱা নাই। মই ক'লোঁ দেউতা আৰু মই লগ লাগি তোমাক চহৰৰে এজনী ছোৱালী চাই দিম বুলি ক'লোঁ। সি একো নামাতিলে, গুচি গ'ল। তুমিও যে সঁচাকৈ দেই জুৰি। মা, মই কাইলৈ মামাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। তুমি পাৰিলে কিবা অলপমান বনাই মেলি দিবা। কি? তই গাঁৱলৈ যাবি? বাবু, তই নালাগে যাবলৈ দেই। মোমায়ে মামীয়ে আমাৰ গতে ধনী নহয় নহয়, দুখীয়া তেওঁলোক। কিয় যাব লাগে? নাই নাই, তই যাব নালাগে। তেওঁলোকে এসাঁজ খাই এসাঁজ লঘোণে থাকে, তই তাত নোৱাৰ থাকিব। আৰু গাঁৱৰ বোকা পানী খচকিবগৈ তই নালাগে। তই যাবই নালাগে দেই। তই মোৰ কথা শুনিব লাগিব, কিন্তু তই গাঁৱলৈ যাব নোৱাৰ। মা, তুমি তোমাৰ নিজৰ ভাইটিৰ কথা তেনেকৈ কৈছা? ইছবা, বৰ লাজ পালোঁ দেই। তুমি সঁচাকৈ ধনী অহংকাৰ কৰিছা। নেপাই দেই মা তেনেকৈ ক'বলৈ। মামা মামী দুখীয়া হ'ল বুলি তুমি তেনেকৈ কৈছা? কিয় তেনেকৈ ক'বা? মই যাম বুলি কৈছোঁ যেতিয়া যামেই, তুমি মোক ৰখাব নোৱাৰা। বাবু, বাবু শুনচোন, তই যাব নালাগে গাঁৱলৈ। তোৰ মোমাই মামীৰ ঘৰলৈ যাব নালাগে। সিহঁত বৰ দুখীয়া। মই বিয়া হৈ অহাৰে পৰা আজিলৈকে ঘৰলৈ যোৱাই নাই, কাৰণ মই ইয়াত যেনেকৈ আছোঁ তাত থাকিব নোৱাৰোঁ। তই নালাগে যাবলৈ দেই। তই তাত নোৱাৰ আকৌ থাকিবলৈ। আৰে বাবু, তোক ইমান দিনৰ মূৰত দেখিছোঁ, তই সৰু থাকোঁতেনেই দেখা তোক। তাৰ পাছৰ পৰা আৰু তহঁতৰ ঘৰলৈ আমি নোযোৱা হ'লোঁ। তোক জন্মতে আমি চাবলৈ যাওঁতেনে মায়ে যিখনহে আমাক বেয়া ব্যৱহাৰ কৰিলে, তেতিয়াৰে পৰা আমি নোযোৱা হ'লোঁ আৰু। হওক দে, তই যে আকৌ মোমায়ে মামীৰ দুখীয়া হ'লতো তই আহিছ, বৰ ভাল লাগিছে বাবু, বৰ ভাল লাগিছে। পিছে তোৰ এতিয়া পঢ়া শুনা কি? আৰে মামা, কিয়নো তেনেকৈ কৈছা? দুখীয়া হ'লেও তোমালোক মানুহ, আৰু মই কিয় নাহিম কোৱাচোন? তোমালোকৰ একমাত্ৰ ভাগিন নাহিলে কোন আহিব বাৰু? মামা, মই এতিয়া পঢ়া নাই নহয়, মোৰ পঢ়া শেষ হ'ল। মই এতিয়া চাকৰি কৰোঁ। কি? তই পঢ়ি শুনি আজৰি হৈও চাকৰি কৰিলি? অথচ আজিলৈকে আমি তোক দেখাই নাপালোঁ। হওক হওক, ভগৱানে তোক কৃপা কৰক, সেইটোৱেহে লাগে আৰু। আমি কি হ'ল? তুমি যে চাই আছা মোক, একো নোকোৱা নেকি? নাই অ' বাবু, মই তোলৈ চাই কথাবোৰ ভাবি আছোঁ। আজিলৈকে বাইদেউ ভিনদেউ এইখিনিত আহি পেলাই থিয় নিদিলেহি, আৰু তই আজিলৈকে নেদেখা এখন ঘৰলৈ আহিছ। তাকেই ভাবিছোঁ, বাইদেৱে আহিবলৈ দিলেনে আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ? মামী, মনে মনে থাকা। মায়ে আহিবলৈ নিদিলে কি হ'ল?
মইতো মনে মনে আহিছোঁ। মায়ে যি কৰি থাকক, মই পাপাক কৈ থৈ আহিছোঁ। হ'ব দে বাবু, বহ বহ, এতিয়া কিবা এটা খাই ল। হেৰি, দেখিলে বাবুৱে আমি চোৱা ছোৱালীজনীকে পচন্দ কৰিছে। আৰু ছোৱালীজনীও সঁচাকৈ দেই বৰ মৰমীয়াল, কথাই বতৰা একেবাৰেই কৈছোঁ নহয়, গোটেইজনী লক্ষীমীয়ে। আৰু আমাৰ ঘৰখনলৈ লক্ষীমী বোৱাৰী যদি আহিব, বৰ ভাল লাগিছে মনটো। পিছে ৰিং চেৰিমনী কেতিয়া কৰিম বুলি ভাবিছে? বৰুৱাই এইটো মাহতে কৰিম বুলি কৈছে। ভালেই হ'ব, এইটো মাহতেই কৰিলে। তাকেইতো, মোৰ লগৰ এজন লৈ গ'লেহে ভাল হ'ব। আৰু পৰিয়ালৰ মানুহবিলাককো নিব লাগিব, নহ'লে যিহে মুখ উফুন্দাই থাকিব। তাকেইতো, ময়ো মোৰ লগৰ কেইজনীমানক লৈ যাব লাগিব, নহ'লে সিহঁতে নিনিলে আজীৱন মোক কথাই শুনাই থাকিব। মা, পাপা, এটা কথা নহয়। কি কথা বাবু? মা, ৰিং চেৰিমনীলে মামাক আৰু মামীকো মাতি দিবা। বাবু, কোনো প্ৰয়োজন নাই দেই, সিহঁতক তই ইয়ালৈ নামাতিবি। মই হ'লে বৰ লাজ পাম। নালাগে নালাগে, মই আজিলৈকে কাকো কোৱা নাই মোৰ ভাইটি আছে বুলি। তই আকৌ তেওঁলোকক ইয়ালৈ মাতি পেলাই মোৰ নাক কাণ কাটি পেলাই হাতত লোৱা অৱস্থা নকৰিবি। নালাগে, মই মোৰ বান্ধৱী কেইজনীৰ আগত মই দুখীয়া ঘৰৰ ছোৱালী বা গাঁৱৰ ছোৱালী বুলি চিনাকি দিয়া নাই। তই আকৌ তেওঁলোকক নেমাতিবি বুলি কৈছোঁ, নেমাতিবি। নালাগে তেওঁলোকক, এই ৰিং চেৰিমনীলৈ তেওঁলোক নাহিলেও হ'ব। বিয়ালৈ যেনে তেনে মাতিবি আৰু দে। মা, কি কথাবোৰ কৈছা বাৰু তুমি? বাবু, তেওঁলোকক নমতাই ভাল হ'ব, নেলাগে দে মাতিবলে। কিন্তু কোনো কিন্তু চিন্তু নাই। মা, ৰিং চেৰিমনীটো তুমি মামা মামী দুখীয়া বুলি নামাতিলা, এতিয়া কিন্তু বিয়ালৈ তুমি মাতিবা আকৌ, মই কৈ দিছোঁ হ'লে। আৰু শুনা, তুমি মোৰ মুখৰ আগতেই ফোন কৰি পেলাই মামা মামীক মাতা। হ'ব দে বাবু, মই মাতিম নহয়, তইনো কিয় ইমান চিন্তা কৰিছ? মা, বিয়ালৈনো আৰু কেইটা দিন আছে? তুমি সকলোকে মাতিলা, কিন্তু মামা মামীক আজিলৈকে মতা নাই। হ'ব, মই মাতিম বুলি কৈছোঁ নহয়, মাতিম। তই এতিয়া যা ইয়াৰ পৰা। এই ল'ৰাটোৰ পৰা উপায় নাই আৰু। সি সেইদিনাখনি গৈ পেলাই একদম কৈছোঁ নহয়, সিহঁতে কিবা খোৱালে যেন লাগিছে মোক। ই অকল মামা মামীয়ে কৰি থাকে। সিহঁতক মই নামাতিলেও নহয়, এতিয়া মাতিলেও মই লাজ পাম। কি কৰোঁ বাৰু? নাই নাই, মোক কাম কৰিবলৈ মানুহ লাগিব নহয়। সিহঁত হালক কাম কৰা মানুহ হিচাপেই মানুহৰ আগত পৰিচয় দিম আকৌ। পাই গ'লোঁ। সোনকালে মই তেতিয়াহ'লে ভাইটিলে ফোন এটা কৰি মাতিয়েই দিওঁ আৰু। দত্তনী, আমাক কিন্তু আকৌ জোৰোণত নিব লাগিব, নহ'লে আকৌ কথা বেয়া হ'ব। দত্তনী, আমাক কিন্তু নিনিবলৈ হ'লে চাব আকৌ। আৰে, আপোনালোকক মই নিনো বুলি কেতিয়া ক'লোঁ বাৰু কওকচোন? আপোনালোকতো যাবই লাগিব, আপোনালোক মেইন মানুহ। তাকেইতো, সেইকাৰণে আগতীয়াকৈ আহি পেলাই মুখখন দেখুৱাইছোঁহি আকৌ। ৰ'ব, মই ভিতৰৰ পৰা আহোঁগৈ, আপোনালোকলৈ চাহৰ ব্যৱস্থাটো কৰি থৈ আহোঁগৈ। যাওক। চাহ দুকাপ ইয়াতে দি থৈ যা তই। বা দত্তনী, এখেতক ক'ৰ পৰা আনিলে আপুনি? মোৰ ল'ৰা বিয়া পাতিলেও এখেতকে মাতিব লাগিব দেই, কামে কাজে বৰ ভাল যেন পাইছোঁ। নক'ব আৰু জানেনে, মই বিচাৰি আনিছোঁ গাঁৱৰ পৰা। ঐ, কি চাই আছ? যা ইয়াৰ পৰা। সঁচাকৈ দেই, মানুহগৰাকী বৰ ভাল যেন লাগিছে। নক'বা আৰু, লাগেই যে বিয়াত কাম বন কৰিবলৈ, সেইকাৰণে মই গাঁৱৰ পৰা বিচাৰি আনিছোঁ। মালতী, মালতী, কি হ'ল? তই যে কান্দি আছ? বাইদেৱে মোক মানুহৰ আগত কাম কৰা মানুহ বুলি পৰিচয় দিছে। মই কাম কৰা মানুহ নেকি কওকচোন আপুনি? কি তেনেকৈ কৈছে? মোকো কৈছে মালতী, মই হেনো এইখন ঘৰত কাম কৰা মানুহ। ল'ৰাটোৰ বিয়াৰ বাবে হেনো মই আহিছোঁ এইখন ঘৰত কাম কৰিবলৈ গাঁৱৰ পৰা। দেখিছোনে, বাইদেৱে বাৰু তেনেকৈ ক'ব লাগেনে? ইমান অপমান কৰিছে। দুখীয়া হ'লো বোলে এনেকুৱা অপমান কৰিব লাগেনে বাৰু কচোন? হ'ব দে মালতী, এই দুদিন আৰু ধৈৰ্য ধৰ। ভাগিনৰ বিয়াখন যেনে তেনে হৈ যাওক, আৰু তাৰ মৰমতেই আহিছোঁ। তাই যি কৰে কৰি থাকিবলৈ দে। আমি তাৰ বিয়াৰ পিছদিনাই এইখন ঘৰৰ পৰা গুচি যামগৈ দে। আপুনি ঠিকেই কৈছে। অহা দিন ধৰি বাইদেৱে ভালকে কথা এষাৰো কোৱা নাই। মই ভাগিনৰ মৰমতহে আছোঁ।
হেৰি ভাগিনৰ বিয়াৰ পিছদিনাই আমি ইয়াৰ পৰা যামগৈ দে। ইমান দুখীয়া হলো বুলি ইমান কথা সহ্য কৰিব নোৱাৰো। ঐ, তই যে বাহিৰত চাহ দি থৈ আহিলি, সেয়া কাপ প্লেট কোনে আনিব? মই আনিম নেকি? হা? আৰু তহঁত দুটাই ফুচুৰ ফুচুৰ কি কথা পাতি আছ? হা? আৰু শুন, তহঁতে এটা কথা কাণ খুলি শুনি ল। মই তহঁতক কাম কৰা মানুহ বুলি এইটো কাৰণেই কৈছোঁ যে মই তহঁত দুটাক মোৰ ভাই আৰু ভাই বোৱাৰী বুলি ক'লে মোৰ ষ্টেটাছটো একেবাৰে ল' মেডেললৈ গুচি যাব। কাৰণ মই কাৰো আগত কোৱা নাই মই গাঁৱৰ ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী বুলি। আৰু শুন, তহঁতৰ এই ড্ৰেছবোৰ দেখি পেলাই মানুহে ইটিকিং কৰিব মোক, বুজিলি? সেইকাৰণেই মই তহঁতক মোৰ ভাইটি আৰু ভাই বোৱাৰী বুলি পৰিচয় দিব কাৰো আগতেই নিবিচাৰোঁ। আৰু যাতে মনত ৰাখিবি, তহঁতেও কাৰো আগত পৰিচয় নিদিয়, সেই বুজিলি নহয়? এতিয়া যা, দুইটা কামে কামে লাগগৈ। কিন্তু বাইদেউ, তই ইমান সলনি কিয় হৈছ বাৰু কচোন? তই মোৰ তেজ বংশৰ বাইদেউ নহয় জানো? কিয় তেনেকৈ কৈছ? তোৰ অকণমান হ'লেও লাজ লাগিব লাগিছিলে। বাইদেউ, দুখীয়া হলো বুলি এনেকুৱা ব্যৱহাৰ? সঁচাকৈ আপোনাৰ এই ব্যৱহাৰবোৰ মোৰ ভাল লগা নাই। কিয় আহিছিলো লাগিছিলে। একমাত্ৰ ভাগিনৰ মুখলৈ চাইহে মই আহিছোঁ, আৰু আপোনাৰ মুখলৈ চাইতো বাদেই দিছোঁ। সঁচাকৈ মই এতিয়াহে ভাবিছোঁ আপুনি যে কিমান তললৈ নামিব পাৰে বাইদেউ। হ'ব দিয়ক, মানুহৰ আগত আমি পৰিচয় নিদিওঁ আপোনাৰ ভাই আৰু ভাই বোৱাৰী বুলি। হ'ব। বাইদেউ, এটা কথা মনত ৰাখিবি, তই আগতে দুখীয়া আছিলি আৰু এতিয়া ভিনদলৈ অহাৰ পৰা ধনী হলি। বাইদেউ, তই পাহৰি গলি আমাৰ সেই মৰম চেনেহবিলাক। আৰু শুন, কোনো ভাল মানুহ আৰু কোনো ভদ্ৰ মানুহে এনেকে দুখীয়া মানুহক বা নিজৰ মানুহক কেতিয়াও তুচ্ছ জ্ঞান নকৰে, বুজিলি? হ'ব, মনে মনে থাক, মোক জ্ঞান দিবলৈ নাহিবি। কথা শুনা সিহঁতৰ। হেৰি, বাইদেৱে আমাক দেখোন বাহিৰলৈ ওলাবলৈ মানা কৰিছে। মোৰ ভাগিনক চাবলৈ বৰ মন গৈছে অ', আৰু মানুহ কিমান আহিছে সেয়াও চাবলৈ মন গৈছে। কিন্তু বাইদেৱে আমাৰ দুজনক কিয় বাহিৰলৈ যাবলৈ মানা কৰিছে? হ'ব দে মালতী, দুখ নকৰিবি। ভাগিনক আমি কোনোবা এসময়ত চাই আহিমগৈ। তাইহে জানে কিয় আমাক এনেকুৱা কৰিছে। মামা, মামী, তোমালোক যে বাহিৰলৈ ওলাই যোৱা নাই, কি হ'ল? ভাগিন, হ'ব দে, ইয়াতে আছো। তোক বৰ ধুনীয়া লাগিছে মামা, তোমালোক যোৱা নাই, মোৰ মনটো ভাল লগা নাই। কিয়, মায়ে তোমালোকক যাবলৈ মানা কৰিছে নেকি বাৰু? নাই বাবু, মায়ে হাক দিয়া নাই। আমিহে যাবলৈ অকণমান বেয়া পাইছোঁ। ইমান ডাঙৰ ডাঙৰ মানুহ আহিছে, আৰু তেওঁলোক ক'ত আমি ক'ত, সেইবাবে ওলাই যোৱা নাই। হ'ব দে, পাছে পৰে ওলাই যাম। তই যা, ৰভাতললৈ যা, মানুহে তোক বিচাৰিব নহয়। মামা, মামী, তোমালোক দুইজনে মোক আশীৰ্বাদ কৰিবা যাতে মোৰ আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয়। ভাগিন, চিন্তা নকৰিবি, আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে আৰু শুনা, এনেকৈ নাথাকিবা। ধুনীয়াকৈ মই দিয়া কাপোৰ পিন্ধি তোমালোক বাহিৰলৈ ওলাই আহা, তেতিয়াহে মোৰ মনটো ভাল লাগিব। ঐ, তহঁত এতিয়া ঘৰলৈ যাগৈ যা। তহঁতক আৰু ইয়াত প্ৰয়োজন নাই, কাৰণ বাবু দৰা হৈ যাবলৈ ওলালে। আৰু মই নিবিচাৰোঁ কাইলৈ ৰাতিপুৱা কইনাজনীয়ে তহঁতক মোমায়েক মামীয়েক বুলি সেৱা কৰাটো, বুজিলি? কাৰণ বাবুৱে কইনাজনীক এনেও চিনাকি কৰাই দিব তহঁতক। মই সেইটো নিবিচাৰোঁ যে মোৰ লক্ষ্মী বোৱাৰীজনীয়ে তহঁত দুটাৰ ভৰি চুই আশীৰ্বাদ লয়, সেইটো মই কেতিয়াও নিবিচাৰোঁ। আৰু শুন, তহঁতৰ পইচা তহঁতে পাই যাবি, মই এতিয়াই দিম, আৰু এতিয়াই তহঁত ঘৰলৈ যা। আৰু শুন, কিবা এটা খাই যাবি, এনেকুৱা আকৌ খানা খাবলৈ নাপাওঁ নহয়। বাইদেউ, এই ৰাতিখন আমি কেনেকৈ যামগৈ? তয়ে এবাৰ ভাবি চাচোন, আমি কেনেকৈ যাম গাঁৱলৈ? আৰু অন্ততঃ ভাগিন বোৱাৰীজনীক এবাৰ চাবলৈ দে, আঁতৰৰ পৰা চাই পেলাই গুচি যামগৈ বাইদেউ। এবাৰতো চাবলৈ দে। জোৰোণতো নিনিলি, আঙুঠি পিন্ধোৱাটো নিনিলি, দুখীয়া বুলিয়ে নিনিলি বাৰু, মানি লৈছোঁ। কিন্তু ভাগিন বোৱাৰীজনীনো কেনেকুৱা, সেইটোকে চাবলৈ দে বাইদেউ। আঁতৰৰ পৰাই চাই পেলাই কাইলৈ ৰাতিপুৱাই গুচি যামগৈ। বাইদেউ, এবাৰ চাবলৈ দিয়ক বাইদেউ, আমাৰ ভাগিন বোৱাৰীজনী কেনেকুৱা। কোনো প্ৰয়োজন নাই তহঁতে চাবলৈ। মোৰ বোৱাৰীক তহঁতে কিয় চাব লাগে? যা, তহঁতে নেচালেও হ'ব। যা বুলি কৈছোঁ, যা। কেনেকৈ যা, ক'লৈ যা, গৈ থাক।
মুঠতে এইখন ঘৰৰ পৰা ওলাই যা। বাইদেউ শুনচোন বাইদেউ। হেৰি, বাইদেউ ধনী মানুহলৈ বিয়া হৈ বৰ অহংকাৰী হৈ গ'ল। অন্ধ হৈ গৈছে তেওঁ। কাক কেনেকৈ কথা ক'ব লাগে একো নজনা হৈ গৈছে। তেজ মঙহৰ ভায়েকটোকে ইমান যদি বেয়াকৈ ক'ব পাৰিছে, বেলেগ মানুহ আৰু কোন আৰু তেওঁ চকুত। বৰ দুখ লাগিছে মোৰ। বলক যাওঁগৈ। দুখীয়া বুলি এনেকুৱা ব্যৱহাৰ, আৰু দুখীয়া হলো বুলি আমি মানুহ নহয় নেকি? অতদিনে তেওঁ মানুহৰ আগত আমাক কাম কৰা মানুহ বুলিয়ে পৰিচয় দি আহিলে, আৰু আজি বাবুৰ বিয়াটো তেওঁ লাজ পাই বুলি আমাক ওলাই যাবলৈ নিদিলে, আৰু এতিয়া খেদি দিছে। বলক যাওঁগৈ, আৰু এক ছেকেণ্ডো নাথাকো, আৰু ইয়াৰ এটা বস্তুও নাখাওঁ। বলক, আৰু তেওঁ দিয়া পইচা আমাক এটকাও নালাগে। বলক আমি যাওঁগৈ। আৰু বেয়া ব্যৱহাৰ মই সহ্য কৰিব নোৱাৰো। আৰু মালতী, তুমি ঠিকেই কৈছা। ব'লা যাওঁগৈ আৰু ইয়াৰ পৰা। মা, মামা মামী ক'ত গ'ল? ইমান বিচাৰি আছো তেওঁলোকৰ এটা আশীৰ্বাদ ল'বলৈ। ক'ত গ'ল মা তেওঁলোক? মই কেনেকৈ জানো তোৰ মোমায়ে মামীয়ে কলৈ গ'ল? বস্তু এগালমান চুৰ কৰি চাগে গ'লগৈ। আৰু মা, মামা মামী তেনেকৈ নাযায়। মিছা কথা। বস্তু লৈ তেনেকৈ মামা মামী যাব নোৱাৰে মা। তুমি নিশ্চয় খেদি দিলা নহয়নে মা? তুমি ইমান কিয় অহংকাৰী মা? তুমি ইমান কিয় স্বাৰ্থপৰ মা? তুমি কিয় ইমান নিষ্ঠুৰ? বাবু, মনে মনে থাক। মোৰ গডৰেজৰ পৰা 50,000 টকা এটা নাইকিয়া হ'ল। তেওঁলোকেই চাগে লৈ গ'ল। মই এতিয়াহে গম পাইছোঁ সিহঁতে অথনি কিয় ইমান যাওঁ যাওঁ কৰি আছে। মই থাকিবলৈ কোৱা স্বত্তেও তেওঁলোক নাথাকিলে। এতিয়াহে গম পালোঁ। বস্তু পাতি এগালমান ভৰাই পেলাই দুইটা বিয়াঘৰৰ পৰা অন্তৰ্ধান হৈ গ'ল। মিছা কথা মা, মিছা কথা। তেওঁলোকক তুমিয়েই চাগে খেদিলা। মা, মামা মামীয়ে 50,000 টকা নিনিয়ে মা। তেওঁলোক চোৰ নহয় মা। মই ভবাই নাছিলো তুমি যে ইমান তললৈ নামিব পাৰিবা বুলি মা। আজি মোৰ নিজৰে লাজ লাগিছে তোমাক মোৰ মা বুলি ক'বলৈ। তুমি ইমান নিষ্ঠুৰ মা। তুমি ইমান তললৈ নামিব পাৰা। আৰু শুনা মা, মামা মামী এইখন ঘৰলৈ যেতিয়ালৈকে উভতি নাহে তেতিয়ালৈকে মই কইনা ঘৰলৈ নাযাওঁ। যি কৰা তুমি কৰি থাকা। তুমি খেদিছা, তুমি মামা মামীক ক্ষমা খুজি এইখন ঘৰলৈ আনিলেহে মই কইনাক আনিবলৈ যাম। সেইটো তুমি মনত ৰাখিবা। বাবু, তই কি কৈছ নিজেই গম পাইছনে নাই? সাধাৰণ মানুহ দুটাৰ কাৰণেই তই এনেকুৱা কাম কৰিবি? তেওঁলোক কলৈ গৈছে, কি কৈছে কৈ থাকক। তই সিহঁতৰ চহত তই কইনা আনিবলৈ নাযাবি? তই যাবই লাগিব বাবু, তই যাবই লাগিব। আৰু মই সিহঁতক ক্ষমা খুজি এইখন ঘৰলৈ কোনো পধ্যেই নানো। সেইটো মিছা কথা। মা, মোৰো এটা কথা। কাণখন খুলি ভালদৰে শুনি লোৱা। তুমি যদি ক্ষমা খুজি মামা মামীক এইখন ঘৰলৈ নানা, তেতিয়াহ'লে ময়ো ছোৱালী আনিবলৈ নাযাওঁ। সেইটো মোৰ লাষ্ট কথা। বুজিলা নহয়? বাবু, শুনচোন। সেই ল'ৰাটোৱে মুঠতে কৈছোঁ নহয়, চব ধ্বংস কৰি পেলালে। এতিয়া মই সিহঁতক ক'ত বিচাৰি যাওঁ বাৰু? মোৰে ভুল আছিলে। সিহঁতক আজি মই ৰাতিটো যেনে তেনে ৰখাব লাগিছিলে, কিন্তু মই পঠিয়াই দিলোঁ। হয়, মই ইমান অহংকাৰী কিয় হ'লোঁ বাৰু? মোৰ নিজৰ তেজ মঙহৰ ভাইটোকে চিনি নাপালোঁ। মই আৰু কাক চিনি পাম এইখন পৃথিৱীত? মই ইমান এটা ডাঙৰ ভুল কেনেকৈ কৰিলোঁ বাৰু? মই সঁচাকৈ এখেতৰ সম্পত্তি টকা পইচা দেখি পেলাই মই অন্ধ হৈ গৈছিলোঁ। নিজৰ মানুহকে চিনিব নোৱাৰা হ'লোঁ। আজিহে মোক নিজৰ ল'ৰাই চকু খোল খুৱাই দিছে। যাওঁ, মই সিহঁতক বিচাৰি আনি মই ক্ষমা খোজোঁ, আৰু মোৰ ল'ৰালৈ লক্ষ্মী বোৱাৰীজনীক এইখন ঘৰলৈ আনো। মোৰ ল'ৰাৰ বাবে মই সকলো কৰিবলৈ সাজু। যাওঁ, মই সিহঁতক বিচাৰি যাওঁ। হেৰি, যিমান নিশা হৈ আহিছে মোৰ হ'লে বৰ ভয় লাগিছে। এই চহৰৰ মাজত কোনো এটা মানুহ নাই ৰাস্তাটোত। মোৰ হ'লে কিবা ভয় ভাৱ এটা হৈছে, কিয় নাজানো। হ'ব দিয়া মালতী, মই আছো নহয়। দুখ নকৰিবা। ব'লা, এই গছজোপাৰ তলতে ৰাতিটো যেনে তেনে কটাওঁ। কাইলৈ ৰাতিপুৱা হোৱাৰ লগে লগে ইয়াৰ পৰা আমি গুচি যামগৈ, আৰু কোনোদিনেই চহৰলৈ নাহোঁ আৰু। কোনোদিনেই নাভাবোঁ আৰু মোৰ যে বাইদেউ এজনী আছিলে।
আজিয়ে মই তাইক মৰা বুলি এৰি দিলোঁ অ মালতী। হ'ব দিয়ক, কন্দা কটা নকৰিব, বলক। যি হ'ব লগা আছিল হৈ গ'ল আৰু। ভাগিনলৈহে বেয়া লাগিছে। আহিব সময়ত তাৰ মুখখনো এবাৰো নেদেখিলোঁ হেৰ ল'ৰাটোৰ। ভাইটি, মই তহঁতক নিবলৈ আহিছোঁ। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল অ'। মই টকা পইচা সা সম্পত্তিৰ লোভত মই অন্ধ হৈ গৈছিলোঁ। মই কাকো ভাল নোপোৱা হৈছিলোঁ। মই তোকেই চিনি নোপোৱা হৈছিলোঁ ভাইটি। মোক ক্ষমা কৰি দে। মই তহঁতৰ লগত বৰ ডাঙৰ অন্যায় কৰিলোঁ, আৰু আজি সেই অন্যায়ৰ ভোগ মই পাইছোঁ। মোক বাবুৱে দিছে। বাবুৱে আজি মোক চকুহাল মেলাই দিছে, আৰু কি কৈছে জান? বোলে মামা মামী নহালৈকে মই কোনো পধ্যেই ছোৱালী আনিবলৈ নাযাওঁ। মোক মামা মামীক আনি দে, তাৰ পাছতহে মই ছোৱালী আনিবলৈ যাম বুলি কৈছে। বল ভাইটি, বল। তহঁত দুটা বল অ'। মোৰ ল'ৰাটোৰ কাৰণেই বল অ'। কি বাইদেউ, তই কিয় ক্ষমা খুজিছ আমাক? তই বৰ ডাঙৰ মানুহ নহয়, তই আমাৰ আগত ক্ষমা খুজি তোৰ লগৰবিলাকৰ আগত লাজত নপৰিবি জানো? হ'ব দে, আমি যেনেকৈ আছোঁ তেনেকৈ থাকিবলৈ দে। তোৰ লগত আৰু উভতি নাযাওঁ অ বাইদেউ। ভাগিনক কৈ দিবি, তই আমাক নাপালি বুলি ভাগিনক কৈ দিবি। নাই অ' ভাইটি, বল। মই তহঁতৰ ভৰিত ধৰিছোঁ, মোক ক্ষমা কৰি দে। তহঁত বল অ', বল। মই এতিয়াহে সম্পৰ্কবোৰ বুজি পাইছোঁ বাবুৱে বুজালত। মই টকাৰ কাৰণে মই সঁচাকৈ চবকে বেয়াকৈ কৈছিলোঁ। আজি মোৰ ভুল ভাগিলে অ'। বল তহঁত বল অ', তহঁত বল। বাইদেউ, তই আমাক ক্ষমা খুজিব নালাগে অ'। তই যে তোৰ নিজৰ ভুলটো বুজি পাইছ, সেয়াই আমাৰ বাবে বহুত। ভাইটিও, আৰু লাজ নিদিবি অ', আৰু লাজ নিদিবি। বল, তহঁতক মই কাবও কৰিছোঁ, ভৰিত ধৰিছোঁ, বল। তহঁত বল অ', নহ'লে মোৰ ল'ৰাটোৱে কি কৰিব ঠিক নাই। হেৰি, বলক যাওঁ অ', বাবুৰ বাবে যাওঁ। বাবুৱে মমাইক মামুয়েকক নেদেখি পেলাই মাকৰ ওচৰত বিচাৰি আহিলে, আৰু মাকে মিছামিছিকৈ এগালমান কোলত বাবুৱে মাকক বহুত কথা শুনালে, আৰু শুনোৱাৰ পাছত মাকৰ চকুকেইটা খোল খাই গ'ল। কাৰণ তেওঁ অতদিনে টকা পইচা সা সম্পত্তিয়ে চকুকেইটা অন্ধ কৰি ৰাখিছিলে। সেইবাবে তেওঁ কোন আপোন কোন পৰ ধৰিবই নোৱাৰিলে, আৰু তেওঁ কৰা ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ ভায়েক আৰু ভাই বোৱাৰীয়েকক বিচাৰি আহিলে। বিচাৰি পালত ক্ষমা খুজি তেওঁলোকক ঘৰলৈ লৈ গ'ল, আৰু বোৱাৰীয়েক ভাগিন আৰু ভাগিন বোৱাৰীয়েকক আনি পেলাই তেওঁলোক একেখন ঘৰতে মিলি জুলি থাকিবলৈ ল'লে। জুৰিয়ে অৰ্থাৎ বাবুৰ মাকে নিজৰ ভায়েক আৰু ভায়েক বোৱাৰীয়েকক লোকৰ আগত পৰিচয় দিবলৈ এতিয়া অকণোৱেই লাজ নকৰে, কাৰণ তেওঁলোক নিজৰ মানুহ বুলি এতিয়া সকলোৰে আগত পৰিচয় দিয়ে।